নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ম্যাথছ উইথ হিৰক ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টিত মই ৰুলছ অফ ডিভিজিবিলিটিৰ পাৰ্ট 2 শিকাম। ইয়াৰ আগৰ ভিডিঅ'টিত মই ৰুলছ অফ ডিভিজিবিলিটিৰ পাৰ্ট 1ৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো আশা কৰোঁ সকলোৱে সেই ভিডিঅ'টো চাইছে আৰু যদি কোনোবাই চোৱা নাই তো চাব বুলি আশা থাকিল। ইয়াৰ আগৰ ভিডিঅ'টিত মই কোনোবা এটা সংখ্যাক 2, 4, 6, 8 তো কিদৰে অতি সহজতে হৰণ যায় নে নাযায় চেক কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছিলোঁ। তো আজিৰ ভিডিঅ'টিত মই কোনোবা এটা সংখ্যাক 17, 19, 21, 23, 27, 29, 31, 37, 41, 43, 47, 51, 61 এইবিলাক সংখ্যাৰে কোনোবা এটা ডাঙৰ সংখ্যাক হৰণ যায় নে নাযায় চেক কৰি কেনেদৰে অতি সহজতে চাব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আৰু দুটা ৰৈ গৈছে 7 আৰু 13, তাৰ বিষয়ে আগৰ ভিডিঅ'টিত কোৱা হোৱা নাই, তো মই এই দুটাও লাষ্টত কৈ দিম। ঠিক আছে, তো বলক এতিয়া আমি 17, 19, 21 তো যিমানখিনি ইয়াত লিখা গৈছে কিদৰে আমি চাব পাৰোঁ হৰণ যায় নে নাযায় সেই বিষয়ে আলোচনা কৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণৰূপে শেষলৈ চাব। তো ৰুল 17 ক'ব যোৱাৰ আগতে মই এটা কথা কৈ লওঁ যে কি আজিৰ ভিডিঅ'টোৰ যিখিনি কনচেপ্ট বা যিখিনি আজি ইয়াত শিকোৱা হ'ব তো বেচিকেলি কি SSC লেভেল বা বেংকিং লেভেলত ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। তাৰপিছত যদি ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো নকওঁ বাৰু, থাৰ্ড গ্ৰেডৰ পেপাৰ যদি টাফ কৰে বুলি ভাবে তো ইয়াৰ পৰা কুৱেশ্যন নিশ্চয়কৈ এইবাৰ অহাৰ চান্স আছে। তো ভিডিঅ'টো ভালকৈ চাব বুলি আশা থাকিল। তো মই প্ৰথমতে ষ্টাৰ্ট কৰোঁ ৰুল 17। তো ৰুল 17 কেনেদৰে আমি আপোনালোকে নিজে ক্ৰিয়েট কৰিব পাৰিব। ৰুল 17 নো কি হয়, প্ৰথমতে মই ইয়াৰ 17ৰ ৰুল ক'ব যোৱাৰ আগত লজিকটো কৈ দিছোঁ। এই লজিকটো আপোনালোকে ভালদৰে বুজি পালে তো আপোনালোকে নিজে নিয়ম বনাব পাৰিব। তো চাই থাকক, যিমান আমাৰ 17, 19, 21 তো চববিলাকৰে আমি কাৰ ওচৰে পাজৰে লৈ যাম 10ৰ মাল্টিপুলৰ ওচৰে পাজৰে 10, 20, 30 তো যিমানবিলাক আমাৰ ইয়াৰ 17, 19, 21ৰ ৰুল আছে তো আমি কিহৰ ওচৰে পাজৰে লৈ যাম 10, 20, 30, 40 এইবিলাকৰ ওচৰে পাজৰে লৈ যাম। তো আমি 17টোক যদি লৈ যাওঁ 17টোক 17 × 3 কৰিলে আমি কি পাম 51 পাম। আৰু 51টো কাৰ ওচৰে পাজৰে আছে 50ৰ ওচৰে পাজৰে আছে। তো মই ইয়াত লিখি ল'লোঁ 51 আৰু 50। তো মই চালে দেখা পাব 50টো কাৰ মাল্টিপুল হয় 50টো 10ৰ মাল্টিপুল ইনটু যদি আমি 5 কৰোঁ কি পাম 50 পাম। আৰু 51টো যদি আমি 50 কৰিব লাগে নিশ্চয় আমি মাইনাছ কৰিম। তো 17ৰ নিয়ম কি হৈ গ'ল ইনটু 5 কৰি আমি কি কৰি যাম মাইনাছ কৰি যাম। এক্সাম্পলতে ল'লে গম পাব আপোনালোকে। এক্সাম্পল লৈ ল'লোঁ 2, 4, 6, 8, 9, 1 তো 17ৰ নিয়মটো কি লাষ্ট অংকটোক 5 গুণ কৰিম আৰু মাইনাছ কৰি যাই থাকিম। তো 1 × 5 কৰিলে আমি কি পাম 5, 9ৰ 5 গ'লে 4, 8, 6, 4, 2 আৰু 4ক যদি 5ৰে পূৰণ কৰোঁ 20, 8, 6 2 গ'লে 4, 4, 2 8ক যদি 5ৰে কৰোঁ 40, 4, 4, 4 গ'লে 0 এইটো 2। আপোনালোকে দেখিলে চালে গম পাব 17 দি যদি 204ক আমি হৰণ কৰোঁ তেতিয়া আমি হৰণ যায়। 17 গুণ কি 17, 20ৰ পৰা 17 গ'লে 3, এটা 4, 17 দুগুণ কিমান 34। তো এইখিনিলৈকে কৰিলে যথেষ্ট। আৰু যদি কৰিব বিচাৰে পাৰে কৰিব। তো 4ক যদি আকৌ 5ৰে মাল্টিপ্লাই কৰোঁ 20 পাম আৰু শেষত আমি কি পাম ইয়াত 0 পাম। গতিকে 0 পাইছোঁ মানে কি 17ৰে 2, 4, 6, 8, 9, 1ক হৰণ যাব। আশা কৰোঁ ৰুল 17টো সকলোৱে বুজি পাইছে, বেলেগ একো কৰা নাই। 17টো প্ৰথমতে আমি 10ৰ মাল্টিপুলৰ ওচৰত লৈ গৈছোঁ। 17 দুগুণ কৰিলে আমি কি পাওঁ 34 পাওঁ, কিন্তু আমাৰ 10ৰ মাল্টিপুলৰ ওচৰে পাজৰে নাই মানে 1ৰ ডিফাৰেঞ্চ। ইয়াত কি পাইছোঁ 50 আৰু 51 মানে 1ৰ কি আছে ইয়াত ডিফাৰেঞ্চ আছে। তো সেইকাৰণে আমি 17 3 গুণ কি কৰিছোঁ 51
আৰু 51ৰ কাষত কি আছে 50 50টো আমি কেনেদৰে পাওঁ 10ৰ লগত 5 পূৰণ কৰিলে আমি কি পাওঁ 50 আৰু 51 টো আমি যদি 50 কৰিব লাগে আমি সূত্ৰ 3 গুণ কি 51 পাইছিলো তো 51 টো যদি 50 কৰিব লাগে নিশ্চয়কৈ আমি মাইনাস কৰিম তো ইয়াৰ নিয়ম হৈ গেল আমি শেষৰ অংকটোক ইনটু 5 কৰি মাইনাস কৰি যাম আশা কৰো সকলোৱে ৰুল 17 টো বুজি পাইছে তো নেক্সট ৰুললৈকে যাই আছো সেম লজিকে ইউজ কৰিম নেক্সট ৰুল 19 আশা কৰো ভিডিওটো সম্পূৰ্ণৰূপে সকলোৱে চাব তো চাই থাকিলে শেষত নিশ্চয়কৈ ভালদৰে বুজি পাব মই কি ক'ব বিচাৰি আছো তো ৰুল 19 টো হল ঠিক সেম লজিক আমি প্ৰয়োগ কৰিম তো 19 টো কাৰ ওচৰে পাজৰে আছে 19 টো আছে 20 ৰ ওচৰে পাজৰে আৰু 20 আমি 10 ৰ লগত কি কৰিম ইনটু 2 কৰিলে কি পাও 20 পাও আৰু 19 টো যেহেতুকে 20 বনাব লাগে তো আমি ইয়াত কি কৰিম প্লাস কৰিম আগত কি আছিল 51 টো আমি 50 কৰিছিলো তো ইয়াত কি কৰিছিলো মাইনাস তো ইয়াত কি হ'ব 19 টো যদি 20 কৰিব লাগে তো প্লাস কৰিম তো ইয়াৰ নিয়ম হৈ গেল লাষ্ট অংকটোক আমি ইনটু 2 কৰিম আৰু প্লাস কৰি যাই থাকিম এটা एग्जांपल লৈ লও আমি 407265 তো লাষ্ট অংকটোক আমি 2 গুণ কৰিম আৰু ইয়াক কাটি কাটি যাই থাকিম আগৰটো দৰে সেম তো ইনটু 2 কৰিলে আমি 10 পাম তো ইয়াত 6 2 1 3 7 0 4 আকৌ আমি 2 কৰিম 6 2 গুণ 12 3 2 5 7 1 8 0 4 আকৌ আমি 2 গুণ কৰিম 5 2 গুণ কি 10 8 1 4 আকৌ আমি 2 গুণ কৰিম 8 2 গুণ কি 16 1 6 7 4 1 5 এই 57 টোক 19 ৰে হৰণ যায় মানে 19 3 গুণ আমি কি পাও 57 পাও গতিকে 57 টো যেহেতুকে 19 ৰে হৰণ যায় গতিকে 407265 হকো 19 ৰে হৰণ যাব আশা কৰো আপোনালোকে এই ৰুলটো কি হয় ভালদৰে বুজি পাইছে তো নেক্সট ৰুললৈকে যাও আমি বেলেগ একো কৰা নাই আমি 10 ৰ মাল্টিপললৈকে ওচৰে পাজৰে লৈ গৈছো যত ডিফাৰেন্স কি হয় এক হয় প্ৰথমটোত যেনেদৰে আমি 17 আছিল 17 টোক আমি 51 আৰু 50 কৰিছিলো মানে 50 টো কি 10 ৰ মাল্টিপলত আছে সেই কাৰণে কি কৰিছিলো 10 * 5 আৰু * 5 কৰি আমি কি মাইনাস কৰি গৈছিলো আকৌ ইয়াত 19 টো যেহেতুকে 20 বনাব লাগে * 2 কৰি কি কৰিছো প্লাস কৰি গৈছো তো আশা কৰো সকলোৱে ৰুল 17 আৰু ৰুল 19 টো বুজি পাইছে তো নেক্সট কনসেপ্টলৈ যাও আমি আশা কৰো এই সেম লজিকে ইউজ কৰি আমি কৰিম আশা কৰো সকলোৱে চাই যাব তো ৰুল 21 তো ৰুল 21 টোনো কি হয় সেম প্ৰসেস আমি কি হলৈকে লৈ যাম 10 ৰ মাল্টিপললৈকে 10 20 30 তো ইয়াত কি আছে 21 আছে তো ইনটু যদি 2 কৰো আমি 21 টোৰ ওচৰত কি আছে 20 আছে ইনটু যদি 2 কৰো আৰু 21 টো কি বনাব লাগে 20 বনাব লাগে তো ইয়াৰ নিয়ম হৈ গেল ইনটু 2 কৰি আমি কি কৰি যাম মাইনাস কৰি যাম আগৰটোত কি আছিল ইনটু 2 কৰি প্লাস কৰি গৈছিল কাৰণ হেতু আমি 19 টো কি বনাইছিলো 20 19 টো 20 বনাইছিলো সেই কাৰণে আমি তাতে প্লাস কৰি গৈছিল ইয়াত কি আছে আকৌ 21 টো 20 কৰিব লাগে 21 ৰ পৰা আমি 1 যদি মাইনাস কৰি যাও তেতিয়া কি পাম 20 পাম তো আশা কৰো ৰুল 21 টো সকলোৱে বুজি পাইছে এটা एग्जांपल লৈ লও 1136583 তো আমি কি কৰিম লাষ্ট অংকটোক লাষ্ট ডিজিটটো কি কৰিম ইনটু 2 কৰিম আৰু মাইনাস কৰি যাম তো ইনটু 2 কৰিলে 3 2 গুণ 6 8 ৰ পৰা 6 গলে 2 ইয়াত 5 6 3 1 1 আকৌ আমি লাষ্ট ডিজিটটো ইনটু 2 কৰিম কৰিলে কিমান পাম 4 5 ৰ পৰা 4 গলে 1 6 3 1 1 আকৌ এটু কি কৰিম ইনটু 2 কৰিম আকৌ মাইনাস কৰিম 6 ৰ পৰা 2 গলে 4 3 1 1 আকৌ ইনটু 2 কৰিম 2 কৰিলে 8 পাম 13 8 গলে কিমান 5 ইয়াত 0 1 তো আমি যদি 21 ৰে 105 ক হৰণ কৰি চাও কিমান বাৰ যাব 5 বাৰ 21 * 5 কৰিলে আমি কি পাও 105 পাও গতিকে 21 ৰে 105 ক হৰণ যায় তো হে 1136583 কো কি যাব 21 ৰে হৰণ যাব আশা কৰো সকলে 21 ৰ ৰুলটো বুজি পাইছে বেলেগ একো কৰা নাই লাষ্ট ডিজিটটো আমি ইনটু 2 কৰি মাইনাস কৰি যাই আছো ঠিক আছে তো ইয়াৰ পিছত
মই নেক্সট এটা কনসেপ্ট শিকাব যাই আছো ৰুল 7 তো ৰুল 7 আজিৰ ভিডিঅ'টোত লাষ্ট ৰুল 7 আৰু ৰুল 13 টো শিকাম তাৰ পিছত নেক্সট পাৰ্টত বাকি যিখিনি ৰৈ গল সেইখিনি কমপ্লিট কৰি দিম তো ৰুল 7 তো হাতৰনো নিয়মটো কি হয় সেম প্ৰসেস সেই লজিকে ইউজ কৰিম যেটো অলপ আগতে ডিসকাশন কৰিছো দহৰ কি লৈ যাম মাল্টিপললৈকে লৈ যাম তো হাতটো মই যদি দহৰ মাল্টিপলৰ ওচৰত নেও 7 * 3 কৰিলে কি পাম 21 পাম তো হাতটো কিহৰ ওচৰলৈকে লৈ যাম দহৰ মাল্টিপল 21 আৰু কি 20 তো 20 কেনেকৈ পাম আমি ইনটু 2 কৰি কি পাম 20 পাম আৰু 21 টো যেহেতুকে 20 বনাবা লাগে এইটোটো ইনটু 2 কৰি কি যাম মাইনাস কৰি যাম তো আশা কৰো ৰুল 7 টো আপোনালোক সকলোৱে ভালদৰে বুজি পাইছে এক্সাম্পল এটা লৈ লও 962 তো আমি কি কৰিম লাষ্ট অংকটো ইনটু 2 কৰিম 2 দুগুণ কিমান 4 6 পা 4 গলে 2 901 আকৌ ইনটু 2 কৰিম 4 9 4 গলে 501 তো হাতেৰে 105ক যায় হাতেৰে কি যায় 105ক যায় 7 15 গুণ কিমান 105 গতিকে এই সংখ্যাটোকো 1096 মানে 10962 কো কিহেৰে হৰণ যাব হাতেৰে হৰণ যাব বা ডিভাইড হ'ব তো আশা কৰো ৰুল 7 টো সকলোৱে ভালদৰে বুজি পাইছে ইয়াৰ আগতো যদি কৰিব বিচাৰে 5 দুগুণ আকৌ কি কৰিম 10 আকৌ মাইনাস কৰিম 0 তো 0 পালো আমি কি কম পাও হাতেৰে সেই সংখ্যাটোক ডিভাইড হ'ব তো লাষ্ট কনসেপ্ট এটা ল আমি ৰুল 13 সেম লজিকে আমি ইউজ কৰিম যেটো অলৰেডি আমি আপোনালোকক শিকোৱা হৈছে ৰুল কিমান 13 সেম লজিক দহৰ কি কৰিম আমি দহৰ মাল্টিপলৰ ওচৰে পাজৰে লৈ যাম তো 13 * 3 কৰিলে আমি কি পাম 39 পাম তো 39 40 তো আমি দহৰ কিমান মাল্টিপল পাও ইনটু 4 কৰিলে পাও আৰু 39 টো যদি 40 বনাব লাগে আমি প্লাস কৰিম তো এইটোৱে ৰুল হৈ গল যে আমি লাষ্ট ডিজিটটো ইনটু 4 কৰি যাম আৰু প্লাস কৰি যাম তো এক্সাম্পল এটা লৈ লও 278499 তো ইনটু 4 কৰিলে 37 পাম আৰু প্লাস কৰি যাম 9 6 15 5 1 1 4 5 3 8 8 7 2 আকৌ যদি ইনটু 4 কৰো 5 4 গুণ 20 8 8 2 1 1 7 8 2 আকৌ যদি ইনটু কি কৰো 4 কৰো ইয়াত 32 পাম 2 8 3 11 খাতে গেলে 1 2 3 আকৌ যদি মই ইনটু 4 কৰো 8 পাম 1 8 9 39 আমি জানো যে 39 ক 13 ৰে কি যায় ডিভাইড হয় মানে 13 ইনটু 3 কৰিলে 39 পাও গতিকে কি 39 ক যেহেতুকে 13 ৰে হৰণ যায় হেহে 278499 কো 39 ৰে কি যাব ডিভাইড হ'ব ইয়াৰ আৰু এটা কনসেপ্ট আছে কিন্তু হেইটো কনসেপ্ট সকলোতে ইউজ নহয় বেসিক্যালি এইটো ট্ৰিকে ফলো কৰা হয় বিকজ হেইটো ট্ৰিক কিছুমান ক্ষেত্ৰত মিলে আৰু কিছুমান ক্ষেত্ৰত নিমিলে তো মই ট্ৰিকটো কৈ দিয়া আবার কিন্তু হেই ট্ৰিকটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় তো এইটো ক্ষেত্ৰত চাই লও লাষ্ট তিনিটা ডিজিট আমি একফাল কৰিম 499 আৰু এই তিনিটা ডিজিট একফাল কৰিম তো 499 ৰ পৰা যদি 278 গুচি যায় 9 8 গলে 1 9 7 গলে 2 4 2 গলে 2 তো 13 ৰে চাও আমি 221 হৰণ যায় না যায় তো 13 গুণ 13 12 3 গলে 9 1 7 13 গুণ 91 এইটো ক্ষেত্ৰত মিলিছে কিন্তু এনেকুৱা কিছুমান সংখ্যা আহিব যেটো 13 ৰ ৰুল এইটো ফলো নহয় গতিকে মই ইয়াৰ আগত যোনটো ট্ৰিক কৈছো বা যোনটো শৰ্ট মেথডত ইনটু 4 কৰি প্লাস কৰি যায় আমি উলিয়াব পাৰো হেইটো ৰুল ফলো কৰাটো বেটাৰ তো আশা কৰো সকলো ভিডিওটো চাই বুজি পাব আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল তো যিখিনি ৰৈ গল তো মই নেক্সট পাৰ্টত যিখিনি ৰৈ গল তো মই নেক্সট পাৰ্টত আলোচনা কৰিম তো আকৌ লগ পাম তো আজিলৈ মানে ধন্যবাদ